বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত লক্ষীনন্দন বৰা ছাৰৰ শয্যা হয়। ইতিমধ্যে তেখেতে জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে মহানগৰীৰ এখন আগশাৰীৰ চিকিৎসালয় এক্সেল কেয়াৰ হস্পিটেলত। তেখেতৰ সাম্প্ৰতিক স্বাস্থ্যৰ বিষয়ে আমি জানিবলৈ আহি এই হস্পিটেলত উপস্থিত হৈছোঁহি আৰু বিশেষজ্ঞ চিকিৎসকে আমাক আজি মতামত দিব তেখেতৰ স্বাস্থ্য সম্বন্ধে। যদি ফটো সাংবাদিকগৰাকীয়ে দেখুৱাবলৈ সক্ষম হয়, আজি এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকসকলে এই দৃশ্য চাই আছে তেওঁলোকে মহানগৰীৰ এক্সেল কেয়াৰ হস্পিটেলৰ পৰা। এতিয়া আমি আগলৈ যাম, ছাৰৰ পৰা জানিব বিচাৰিম। ছাৰ, কি ক'ব স্বাস্থ্যৰ বিষয়ে তেখেতৰ? প্ৰথম কথা হ'ল তেখেতৰ আমাৰ ইয়াত ভৰ্তি হৈছিলে অলপমান মূৰত দুখ পোৱাৰ কাৰণে। তেখেতৰ প্ৰথম পজিটিভ হৈছিলে 13 মে'ত। তেখেতে কিন্তু ঘৰতে আছিলে ধুনীয়াকৈ, ভালেই। কোনো সেনেকুৱা অক্সিজেন ৰিকুৱাৰমেণ্ট নাছিলে বা মানে সেনেকুৱা ধৰণৰ উশাহ নিশাহ লোৱাৰ কোনো অসুবিধা নাছিলে। চ' আমাৰ ইয়াত বেচিকেলি আনিলে তেখেতসকলে 20 তাৰিখে ভৰ্তি কৰিছে। তেওঁ মূৰত দুখ পালে বাথৰুমত পৰি পেলাই। ত' বাথৰুম পৰি পেলাই এইখিনি জেগা তেখেতৰ লেফ্ট ছাইডটো গোটেই ক'লা পৰি গ'ল, সেইটো কাৰণে লৈ আনিলে। আৰু অলপমান ড্ৰাউজি হৈ আছিলে এনি টাইম, তাৰমানে টোপনি ভাৱটো বেছি। আমাৰ ইয়াত আমি আনিলোঁ, আনি পেলাই আমি ইয়াত টেষ্ট কৰিলোঁ। প্ৰথমটো আমি প্ৰত্যেকজন পেচেণ্টকে আমি টেষ্ট কৰাওঁৱেই ক'ভিডৰ কাৰণে, সেইটো পজিটিভ আহিলে। ছেকেণ্ড থিং, আমি তেখেতৰ চিটি স্কেন ব্ৰেইন এখন কৰিলোঁ, যাতে ভিতৰত কোনো ইণ্টাৰনেল হিমৰেজ বা ব্লিড এনেকুৱা একো হোৱা নাই, যাতে সেইটো চেক কৰিবৰ কাৰণে। এনেকুৱা ধৰণৰ একো নাছিলে। তাৰপিছত তেখেতৰ চিটি স্কেন চিটি স্কেন থৰাক্স যিটো কয়, HRCT থৰাক্স, সেইটো আমি কৰিলোঁ। সেইটোত তেখেতৰ যিটো আমি এটা কেটেগৰাইজ কৰিব পাৰোঁ, তাৰমানে লাঙৰ কিমান ইনভলভমেণ্ট হৈছে, মডাৰেট, মাইল্ড, মডাৰেট, চিভিয়াৰ, এনেকুৱা কেটেগৰীত আমি কেটেগৰাইজ কৰোঁ। তেখেতৰ যিটো স্ক'ৰ আছিলে ডেট ৱাজ 12 আউট অফ 25। চ' সেইটো মডাৰেট কেটেগৰীত পৰে। চ' সেইখিনি আমি কৰিলোঁ। কৰাৰ পিছত তেখেতক আমি ৱাৰ্ডতে ৰাখি থৈ দিছিলোঁ। তেখেতৰ ইনিচিয়েল যিখিনি ব্লাড পেৰামিটাৰ্ছ আহিছিলে, ব্লাড পেৰামিটাৰ্ছ আমি দেখিলোঁ যে তেখেতৰ লিভাৰ এনজাইমছবিলাক অলপ ডিৰেঞ্জ আছিলে, তেখেতৰ ৰিনেল পেৰামিটাৰ্ছবিলাক ডিৰেঞ্জ আছিলে। চ' সেইটো কাৰণে আমাৰ নেফ্ৰলজিষ্টেও তেখেতক এবাৰ চাই মেলি পেলাই যিখিনি এডভাইচ দিব লাগে সেইখিনি দিয়া হ'ল। গেষ্ট্ৰ'এণ্ট্ৰলজিষ্টেও চালে, তেখেতেলোকেও যিখিনি এডভাইচ দিব লাগে গোটেইখিনি দিলে, ফ'ল' কৰিলে। মোটামুটি তেখেত গ্ৰেজুৱেলি কনচিয়াছনেছ লেভেলটো ইম্প্ৰুভ হৈ গ'ল। আমি তেখেতক ধুনীয়াকৈ কথা বাৰ্তা কোৱা, নাম সুধিলে নামটো কয়, ভোক লাগিছে নেকি, লাগিছে বা কি খাব সুধিলে ধুনীয়াকৈ ৰেছপঞ্চ কৰি আছিলে এইখিনি। তাৰপিছত আপোনাৰ মষ্ট প্ৰবেবলি সোমবাৰে আছিল নেকি, সোমবাৰে ৰাতি, সেইদিনাখন গধূলি সময়মানৰ পৰা তেখেতৰ কনচিয়াছনেছ লেভেলটো অলপমান ডাউন হৈ যোৱা দেখা পাই পেলাই ওপৰৰ যিটো ক'ভিড ৱাৰ্ডৰ ডক্টৰে ডিচাইড কৰিলে যে তেখেতক ইয়াত ৰখাটো ঠিক নহ'ব, ইমান যিহেতু ড্ৰাউজি হৈ আছে তেখেত, টোপনি ভাৱটো খুব বেছি আছে, গতিকে আমি ICUলৈ শ্বিফ্ট কৰি দিওঁ। চ' ICUলৈ অহাৰ পিছৰ পৰা মোৰ মানে তত্বাৱধানতে আছে তেখেত, গোটেইখিনি মই ফ'ল' আপ কৰি আছোঁ। তেওঁৰ যিখিনি ব্লাডৰ পেৰামিটাৰ্ছ আছিলে, ৰিনেল পেৰামিটাৰ্ছ, লিভাৰ পেৰামিটাৰ্ছ, যিখিনি ডিৰেঞ্জমেণ্ট দেখিছিলোঁ সেইখিনি গ্ৰেজুৱেলি ইম্প্ৰুভ হৈছিলে, মানে অলমষ্ট 2 days লেটাৰ। তাৰপিছত কিন্তু লাহে লাহে আকৌ বস্তুখিনি ৰাইজ কৰিবলৈ আৰম্ভ কৰিলে। তেখেতৰ ইনফেক্ট কনচিয়াছনেছ লেভেলটো একেবাৰে নাইকিয়া হৈ গ'ল। তেখেতক প্ৰথমতে আমি নন ইনভেচিভ ভেণ্টিলেশ্যন বুলি যিটো পদ্ধতি আছে, নন ইনভেচিভ মানে পাইপ ভৰাই পেলাই ভেণ্টিলেটৰত লগাব নালাগে, সেনেকুৱা পদ্ধতিত আমি লগাই চাইছিলোঁ। অক্সিজেনেশ্যনৰ কোনো প্ৰব্লেম নাছিলে তেখেতৰ, গতিকে আমি ভেণ্টিলেটৰ ডিছকানেক্ট কৰি দিলোঁ। ডিছকানেক্ট কৰি মেলি পেলাই তেখেতক এতিয়া মিনিমাম অক্সিজেন ছাপ্লিমেণ্টতে ৰাখি থৈ দিছোঁ। 1 লিটাৰ অক্সিজেনত তেখেতৰ ছেচুৰেশ্যন যিটো থাকিব লাগে শৰীৰত, সেইটো তেখেতৰ 99, 98 এনেকুৱা মেইনটেইন কৰিছে। চ' ডেট ইজ কুৱাইট ছাফিচিয়েণ্ট, তাৰমানে লাঙৰ বৰ বেছি প্ৰভাৱ পৰা নাই। মেইন প্ৰভাৱ মষ্ট প্ৰবলি তেখেতৰ এতিয়া পৰিছে কি, তেখেতৰ যিটো কিডনীৰ ষ্টেটাছটো যে ইম্প্ৰুভমেণ্ট হৈছিলে বুলি কৈছিলোঁ, সেইটো লাহে লাহে আকৌ গ্ৰেজুৱেলি ডিটৰিট কৰা আৰম্ভ কৰিছে, যাৰ কাৰণে তেখেতৰ ইউৰিন আউটপুটটো লাহে লাহে কমি আহিছিলে। পাৰ আৱাৰ যিটো ইউৰিন আউটপুট আহিব লাগে এজন মানুহৰ, ধৰক মোৰ যদি ওজন 70 kg হয়, তেতিয়াহ'লে মোৰ ইউৰিন আউটপুট আহিব লাগে 1 ml per kg বডি ৱেইট, এপ্ৰক্সিমেটলি 70 ml per hour আহিব লাগে। চ' তেখেতৰ সেইটো লাহে লাহে কমি 50, 30, 20, 10 ml লৈকে নামি যোৱা আৰম্ভ কৰিলে, যিটোৰ কাৰণে তেখেতৰ
শৰীৰত যিটো কিডনীয়ে ফিল্টাৰ কৰি উলিয়াই দিব লাগে ইউৰিয়া ক্ৰিয়েটিনিন বোলা বস্তুবিলাক এই বস্তুবিলাক এই পেৰামিটাৰ্ছকেইটা বহুত বাঢ়ি গ'ল আজি পৰ্যন্ত তেখেতৰ বাঢ়িয়ে আছে বস্তুটো এতিয়াও আৰু আমি এতিয়া ভাবিছোঁ মানে আমাৰ এইটো ধাৰণা যে এই যে টক্সিক পেৰামিটাৰ্ছবিলাক যে বাঢ়ি গৈছে তেখেতৰ শৰীৰৰ ভিতৰত সেইটোৰ কাৰণে তেখেতৰ ব্ৰেইনৰ চেলছবিলাকে ভালকৈ কাম কৰিব পৰা নাই যিটো কাৰণে তেখেতৰ কনচিয়াছনেছ লেভেলটো মানে এলাৰ্টনেছ বস্তুটো নাইকিয়া হৈ গৈছে চ' এতিয়া কথাটো হ'ল আমি ইউৰিন আউটপুটটো ইম্প্ৰুভ কৰাৰ কাৰণে যিখিনি মেডিচিন দিব লাগে নেফ্ৰলজিষ্টে আকৌ ৰিভিউ কৰিলে তেখেতে গোটেইখিনি চাই মেলি যিখিনি মেডিকেশ্যন চেঞ্জ কৰিব লাগে বা ড'জ এডজাষ্টমেণ্ট কৰিব লাগে মেডিচিনছৰ সেইবিলাক চব গোটেইখিনি কৰা হৈছে সেইখিনি কৰা হ'ল এতিয়া ইউৰিন আউটপুট ইজ গুড আমি তেখেতক ইনফেক্ট ইউৰিন আউটপুট ইম্প্ৰুভ কৰাৰ কাৰণে যিটো মেডিচিন দিব লাগে সেইবিলাকো বন্ধ কৰি দিলোঁ কিন্তু বন্ধ কৰাৰ পিছতো তেখেতৰ ইউৰিন আউটপুট বঢ়িয়া আহি আছে কিন্তু তেওঁৰ ব্লাড পেৰামিটাৰ্ছবিলাক মানে ৰিনেল পেৰামিটাৰ্ছ বেচিকেলি কিডনীৰ পেৰামিটাৰ্ছবিলাক এতিয়াও কমা নাই কিন্তু আজিৰ দিনলৈকে যোৱাকালিতকৈ আজি অলমষ্ট টুৱাইচ বাঢ়ি গৈছে 2 টাইমছ বেছি হৈ গৈছে আৰু সেইটোৰ কাৰণে তেখেতৰ মেণ্টেল যিটো ষ্টেটাছ যিটো কনচিয়াছনেছ লেভেল এলাৰ্টনেছ লেভেল সেই লেভেলটো বহুত ডাউন হৈ আছে কিন্তু তেখেতক এতিয়াও আমি ভেণ্টিলেটৰ লগাব লগা হোৱা নাই তেখেতৰ লাংছ ষ্টেটাছটো ঠিকেই আছে খালি চিন্তাৰ বিষয় এইটোৱেই যে এই যদি কিডনী পেৰামিটাৰ্ছবিলাক কনষ্টেণ্টলি এনেকৈ বাঢ়ি গৈ থাকে তেতিয়াহ'লে হয়তো আমি তেখেতক ডায়েলাইচিছত ল'ব লগা হ'বও পাৰে কিন্তু ডায়েলাইচিছ কৰিবলৈ গ'লেও এটা সমস্যা ইয়াত আহি পৰে কি তেখেতৰ ব্লাড প্ৰেছাৰটো লাহে লাহে ডাউন হোৱা আৰম্ভ কৰিছিলে যোৱা লাষ্ট 2 দিনৰ পৰা যিটোৰ কাৰণে আমি ব্লাড প্ৰেছাৰ উঠোৱাৰ কাৰণেও কিছুমান মেডিচিন ষ্টাৰ্ট কৰিব লগা হৈছিলে ন' ডাউট সেই মেডিচিনছখিনিয়ে বহুত হাই ড'জলৈকে নিব লগা নহ'লে আমি গ্ৰেজুৱেলি বস্তুটো টেপাৰ কৰি এতিয়া অলপমান কম ড'জতে ৰাখি থ'ব লগা হৈছে কিন্তু তেখেতৰ ইউৰিন আউটপুটটো ভাল সেইটো প্ৰকাৰে কিন্তু আজি ৰাতিপুৱা যিখিনি মই ব্লাড ইনভেষ্টিগেশ্যনছ কৰাইছিলোঁ সেই ইনভেষ্টিগেশ্যনছখিনিত আমি তেখেতৰ এটা ইনফেকশ্যন এটা যে হৈছে শৰীৰৰ ভিতৰত নতুন বেক্টেৰিয়েল ইনফেকশ্যন যিটোৰ কাৰণে ধৰক তেখেতৰ কিছুমান এটা পেৰামিটাৰ আমি পাৰ্টিকুলাৰলি চাওঁ প্ৰ'কেলচিটনিন বুলি কয় সেইটো লেছ দেন 0.5 থাকিব লাগে যিটো তেখেতৰ আজি 8 আছে চ' এইটোৱে ইণ্ডিকেট কৰে যে তেখেতৰ মষ্ট প্ৰবলি আৰু ছুপাৰ এডেড কিবা এটা বেক্টেৰিয়েল ইনফেকশ্যনো হৈছে চ' হুইচ ইজ কল্ড চেপচিছ আপুনি যদি অভাৰঅল চাই চেপচিছ হ'লে আপোনাৰ মৰ্টেলিটি ৰেটটো মোৰ দেন 60% চ' তাৰ ওপৰত তেখেত ইমান বয়সস্থ মানুহ হয় প্লাছ ইমান মাল্টিপল কোমৰ্বিডিটিজ আছে ধৰক তেখেতৰ চ' তেনেকুৱা ক্ষেত্ৰত এতিয়া কোনটো ফালে যায় এতিয়াই কোৱাটো বৰ মুস্কিল আজি মই ধৰক তেখেতৰ এণ্টিবায়'টিক যিখিনি লাগে মানে ঔষধ পাতিৰ ফালৰ পৰা যিখিনি লাগে মই গোটেইখিনি এস্কেলেট কৰি দিছোঁ কালচাৰ্ছ যি পঠাব লাগে গোটেইবিলাক পঠাই দিয়া হৈছে কিন্তু অভাৰঅল যদি আপুনি মোক প্ৰশ্ন কৰে যে তেখেতৰ মানে চান্সেছ কেনেকুৱা সেইটো কোৱা মোৰ কাৰণে খুবেই দিগদাৰ কাৰণ মই কাৰেণ্ট পৰিস্থিতিত বৰ্তমান পৰিস্থিতিত তেখেত যিটো পজিশ্যনত আছে মই সেইটোৰ ওপৰত পজিশ্যনত বেছ কৰি পেলাই মই আপোনাক ক'ম যে তেখেতৰ পজিশ্যনটো খুবেই বেয়া আমি হয়তো যিকোনো মুহূৰ্তত তেখেতক হেৰুৱাব পাৰোঁ পোনপটীয়াভাৱে কথা এটা শুনো হয় তেখেতৰ যিসকল গুণবুদ্ধ আছে হয় সকলোৱে শংকিত হয় সকলোৱে চিন্তিত হয় পোনপটীয়াভাৱে হয় এক কথাত কি ক'ব মই এইটোৱে ক'ম যে প্ৰাৰ্থনা কৰক যাতে তেখেতৰ আয়ুসটো আৰু অলপমান বাঢ়ে আমিও তেখেতৰ গুণমুগ্ধ হয় ময়ো ছাৰ বুলি মাতোঁ ছাৰ বুলি কোৱাৰ লগে লগে তেখেতে চকুটো মেলি দিছে এটলিষ্ট যোৱাকালিলৈকে সেইটো অৱস্থা নাছিলে ছাৰ বুলি কোৱাৰ লগে লগে তেখেতে চকুটো মেলি পেলাই মোৰ ফালে চাবলৈ চেষ্টা কৰে সেইখিনিয়ে যি মই মানে পজিটিভ এছপেক্ট এটা দেখা পাইছোঁ লগতে ইউৰিন আউটপুটটো ইম্প্ৰুভ হোৱাটো পজিটিভ এছপেক্ট এটা দেখা পাইছোঁ তাৰ বাহিৰে মই পজিটিভ বুলি ক'বলৈ বা ইম্প্ৰুভমেণ্ট হৈছে বুলি ক'ব পৰা ধৰণৰ কোনো মই মানে হেৰিয়ে দেখা নাই পেৰামিটাৰে দেখা নাই গতিকে লাইফৰ কথা কোনেও একো প্ৰেডিক্ট কৰিব নোৱাৰে হয়তো আমি তেখেতক যিকোনো মুহূৰ্তত হেৰুৱাব পাৰোঁ মই সিমানখিনিয়ে ক'ম